মোৰ সৰুৰ পৰা বাহিৰত পঢ়া অভ্যাস। আচ্ছা মানে মুকলি আকাশৰ তলত, পথাৰত, নৈৰ পাৰত, গছৰ তলত, সেইটো মোৰ অভ্যাস। সেই অভ্যাসটো মই এতিয়া এই পলাশ উলিয়াব পাৰিব পাৰোঁ না। এই মোক চৰকাৰে এটা নেতা নহয়, ডিচি এটা ডিচি নেত্ৰী, মই তাকে যাবাও চেষ্টা কৰিলোঁ, কিন্তু মোৰ দ্বাৰাই নহয়। আচ্ছা মাজে কথাটো হ'ল কি মোৰ সৰুৰে পৰা যিহেতু বাহিৰৰ অভ্যাস, সেইটোৰ ভিতৰত সোমালে মোৰ উশাহ নিশাহ বন্ধ হৈ যায়। বেলেগৰ আৰু কি, মোৰ মাটি মোৰহে অনিষ্ট হ'ব। মাটিখিনি আছে আমাৰ গাঁৱৰ ভিতৰতে আছে। আমাৰ গাঁওখনত সেই যিখিনি মাটিত আপুনি কামটো কৰিছে তাতে বায়ু প্ৰদূষিত হৈছে নে নাই? আমি নিজে তাতে বাস কৰি আছো। এইটোৱে কথা, তই তোৰ মাটিত কৰিছা তাক ক'ব লগা নাই। মোৰ মাটি কৰিলে বেলেগৰো হ'ব নেকি? কিন্তু তই সেই কাম ফেৰা কৰাৰ কাৰণে আমাৰ এই প্ৰদূষণ হৈছে নে নাই? সৰু ল'ৰা ছোৱালী আছে, বেমাৰ আজাৰ হ'ব নে নাই? এই গাঁওখনৰ উন্নতিৰ স্বাৰ্থত তই এই বেয়া অভ্যাসবিলাক ত্যাগ কৰিব লাগিব, নোহোৱা কৰিব লাগিব, তেতিয়াহে আমাৰ পঞ্চায়তখন উন্নতি হ'ব। লাইনত আহি গৈছে এতিয়া। বাকী ঠিক আছে, ধোৱাৰ কথা মই চব বুজি গৈছো, কিন্তু এই পঞ্চায়ত বুলি কোৱাৰ লগে লগে আৰু মোৰ মাথাটো গৰম হৈ যায়। কি গৰম হৈ যায়? কি গৰম নহ'ব, কিবা এটা কামৰ কাৰণে ডেইলি বাপৰে বাপ কিমান দিন যাব লাগে, আৰু অমুক কাগজ তমুক কাগজ, অমুকৰ প্ৰমাণ পত্ৰ তমুকৰ প্ৰমাণ পত্ৰ, কিমান যে কি লাগে, মুঠতে হাহাকাৰ, মাথা গৰম হৈ যায় মোৰ। নাজানো নহয়, যাতে সঁচা অৰ্থত যিখিনি মানুহ সেই আঁচনিখিনি দৰকাৰ, চৰকাৰে সেই মানুহখিনিক আঁচনি প্ৰদান কৰিব পাৰে, তাৰ কাৰণে প্ৰমাণ পত্ৰ বিচাৰে। কথাটো তাৰমানে সেইটোৱে, মানে প্ৰমাণ পত্ৰ চাই যিজন মানুহক প্ৰয়োজন, যিজন মানুহে পোৱাৰ যোগ্য, তাকহে দিব। কিন্তু ভাল কথা, মই ভাবি আছো আৰু মোৰহে বিচাৰি থাকে নেকি ইমান। তোৰ এতিয়া প্ৰমাণ পত্ৰ থাকিলেহে তই পাৰিব, যোগ্যজনে পাব লাগে। আচ্ছা আচ্ছা, নহ'লে পাব নালাগে, ধনীও লৈ যায় লৈ যায়। কথাটো সেইটো সেইটোৱে কথা, নিজৰ গাঁওখনৰ উন্নতি হ'লেহে আমাৰ পঞ্চায়তখন উন্নত হ'ব। আৰু পঞ্চায়তখন উন্নত কৰাৰ কাৰণে কি কৰিব লাগিব জানানে? কিবা কৰিব লাগে। পঞ্চায়ত ইলেকশ্যন আহি আছে, এতিয়া আমি পঞ্চায়তৰ কাৰণে যোগ্য ব্যক্তি এগৰাকীক বিচাৰ কৰি ভোট দিব লাগিব। আচ্ছা আচ্ছা, বঢ়িয়া কথা, এইটো এক নম্বৰ কথা যে আমাৰ পঞ্চায়তখন উন্নত হ'লে, আমাৰ গাঁওখন উন্নত হ'লে, আমাৰ জাতিটো উন্নত হ'ব, আমাৰ সমাজখন উন্নত হ'ব, আৰু লগতে আমাৰ দেশখন উন্নত হ'ব। আৰু গতিকে আমি পঞ্চায়তখন উন্নত কৰিবলগীয়া হ'লে এজন যোগ্য প্ৰাৰ্থীক আমাৰ নিজৰ বিবেকেদি বিবেচনা কৰি জয়যুক্ত কৰোৱাটো আমাৰ দৰকাৰ, যাতে আমাৰ গাঁওখন উন্নত কৰিব পাৰে, আমাৰ পঞ্চায়তখন শক্তিশালী কৰিব পাৰে। চৰকাৰৰ যিবিলাক আঁচনি, যিবিলাক সুবিধা, প্ৰথমে আহে গাঁও পঞ্চায়ত। গাঁও পঞ্চায়তৰ কামবিলাক কোনে কৰিব? তোৰ মোৰ নিচিনা মানুহবিলাকে। আমি যদি ঘৰতে বহি থাকো, সুবিধাবিলাক ক'ত পাম? আমি গাঁও পঞ্চায়তত আহিব লাগিব, যোগাযোগ কৰিব লাগিব, কিবা আহিছে নে নাই নথিপত্ৰ দেখাব লাগিব। বহি থাকিলে বস্তু নোপোৱা নাযাব, সুবিধা নাপাব। গতিকে সেইকাৰণে আমি এজন যোগ্য প্ৰাৰ্থীক বাছনি কৰিব লাগিব, যিয়ে আমাক এই সুবিধাবিলাক পোৱাত সহায় কৰি দিয়ে। গতিকে ৰাইজ